আজি আমি লৈ আহিছো অসম হিষ্টৰীৰ পৰা অনাগত পৰীক্ষাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আশা কৰো এইবিলাক প্ৰশ্ন উত্তৰ চাই আপোনালোকে উপকৃত হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে ভালদৰে চাব। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্ন, কোনখন অসমীয়া পুথিয়ে প্ৰথম সাহিত্য অকাডেমি বঁটা লাভ কৰে? বনফুল, যতীন্দ্ৰনাথ দুৱৰা লিখিত। পশ্চিম অসমৰ অসমীয়া ভাষাটোক কি ভাষা বুলি কোৱা হয়? আনসাৰ, কামৰূপী ভাষা। অসমীয়া ভাষা সংস্কৃতি সাহিত্যৰ উন্নতিৰ বাবে গঠিত হোৱা সংস্থাটোৰ নাম কি? আনসাৰ, অসম সাহিত্য সভা। অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? আনসাৰ, খ্ৰীষ্টীয় নৱম-দশম শতিকাত। কোন চনত অসমীয়া ভাষাই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে? আনসাৰ, 1961 চনত। ইংৰাজসকলে ভাৰতত প্ৰতিষ্ঠা কৰা চাহ বাগিচাটোৰ নাম কি? আনসাৰ, চাবুৱা চাহ বাগিচা। অসমীয়া ভাষাটো কোন চনত ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি লাভ কৰে? আনসাৰ, 1961 চনত। অসমীয়া ভাষাটো ভাৰতীয় কোন জনগোষ্ঠীৰ ভাষা? আনসাৰ, আৰ্য জনগোষ্ঠীৰ ভাষা। ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? আনসাৰ, ফখৰুদ্দিন আলি আহমেদ। অসমৰ প্ৰথম ভ্ৰাম্যমাণ নাট্য দল কোনটো আছিল? আনসাৰ, নটৰাজ থিয়েটাৰ। অসম দূৰদৰ্শন সেৱা ব্যৱস্থা কেতিয়া কাৰ্যকৰী কৰা হৈছিল? আনসাৰ, 1982 চনত। অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক জন কোন আছিল? আনসাৰ, প্ৰমথেশ বৰুৱা। অসমত চাহ বাগিচাৰ জনক বুলি কাক কোৱা হয়? আনসাৰ, ছাৰ আলেকজাণ্ডাৰ ব্ৰুছক। অসমৰ গৌৰৱময় সোণালী সূতা বিধৰ নাম কি? আনসাৰ, মুগা সূতা। অসমৰ প্ৰথম এৰোপ্লেনৰ পাইলটজনৰ নাম কি আছিল? আনসাৰ, মহানন্দ দাস। ব্ৰহ্মপুত্ৰ নদীৰ শেষস্থল কোনখন? আনসাৰ, বংগোপসাগৰ। অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয় কোনখন ঠাইত অৱস্থিত? আনসাৰ, গুৱাহাটীৰ গোপীনাথ নগৰত। অসমীয়া মহিলাৰ সাজযোৰৰ নাম কি? আনসাৰ, মেখেলা চাদৰ। অসমৰ উপন্যাস সম্ৰাট কোন আছিল? আনসাৰ, ৰজনীকান্ত বৰদলৈ। অসমৰ কোনখন চহৰক চিৰন্তন প্ৰেমৰ চহৰ বুলি কোৱা হয়? আনসাৰ, তেজপুৰ চহৰক। অৰুণাচল প্ৰদেশৰ কোনখন চহৰক আপেলৰ পাত্ৰ বুলি কোৱা হয়? আনসাৰ, দিৰাং চহৰক। মিজোৰামৰ সৰ্ববৃহৎ প্ৰাকৃতিক হ্ৰদটোৰ নাম কি? আনসাৰ, তামডিল হ্ৰদ। মিজোৰামৰ বৃহত্তম গুহাটোৰ নাম কি? আনসাৰ, পুকজিং গুহা। অসমৰ গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয়খন ক'ত অৱস্থিত? আনসাৰ, যোৰহাটত। অসমৰ প্ৰথম মহিলা চিকিৎসক কোন আছিল? আনসাৰ, ইয়াৰ উত্তৰটো আপোনালোকে জানিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, নতুবা পিছৰ ভিডিঅ'টোত মই দি দিম। আমার এই ভিডিওটো চাই আপোনালোকৰ যদি ভাল লাগে বা আপোনালোকে যদি মনে হয় উপকৃত হয় তেন্তে লাইক কমেন্ট এণ্ড সাবস্ক্রাইব কৰি সহায় সহযোগিতা কৰিব। আৰু নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ এই চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।